কুণ্ডমিনালাভম দ্বিত্যনম পৰমং গুৰু সৰ্বশ্ৰেষ্ঠ প্ৰবক্তাৰম ভাৰ্গৱম প্ৰণম্যহম। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগত জনাইছোঁ। আজি মই মাৰ্চ মাহৰ বিষ ৰাশিফলটো কেনে যাব চমুকৈ আলোচনা কৰিম। যিহেতু ভিডিঅ' বনাব সময় পোৱা নাই, তথাপিও মই ৰাশিফলকেইটা আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। বিষ ৰাশিৰ ৰাশিতে বহি আছে বৃহস্পতি, ধনস্থানত বহি আছে মংগল, পঞ্চমত বহি আছে কেতু, নৱমত বহি আছে ৰবি, শুক্ৰ আৰু শনি, কৰ্মস্থানত বহি আছে বুধ, চন্দ্ৰ আৰু ৰাহু। এনেকৈ আপোনাৰ ৰাশিটো আৰম্ভ হৈছে। যিহেতু ৰাশিতে বৃহস্পতি বহি আছে, বৃহস্পতি যদি ৰাশিত বহি থাকে বহুত শুভ নহয়, আৰু যদি আপোনাৰ জন্মচক্ৰত লগ্নত বহি থাকে অতি শুভ। যদি আপোনালোকৰ ৰাশি বিষ আৰু লগ্নও বিষ, তেতিয়া কিন্তু অতি শুভ। অকল বৃহস্পতিৰ কাৰণে ৰাশিৰ কাৰণে শুভ বুলি 100% ক'ব নোৱাৰি। কিছুমান জাতক জাতিকাৰ লগ্ন বিষ হয়, বিষ লগ্ন। গতিকে তেনে ক্ষেত্ৰত ৰাশিও যদি বিষ, লগ্ন যদি বিষ, তেতিয়াহ'লে আপোনালোকৰ কিন্তু শুভ ফল লাভ কৰিব আপোনালোকে। আৰু যদি আমি চাওঁ বৃহস্পতি কি কি অসুবিধা কৰে, যিটো গুৰু বৃহস্পতি, গুৰু সহায় কম পায়। ক'ৰবাত গ'লে আপোনালোকৰ কিছু ক্ষেত্ৰত বাধা বিঘিনিবিলাক আহে, কৰ্মত কিছু সৰু বাধা আহে। যিসকলে টিচাৰ, যিসকলে প্ৰফেচাৰ, তেওঁলোকৰ কিছু অকণমান অশুভ হৈ থাকিব পাৰে গোটেই বছৰটোত। আৰু এই মাহত যদি চোৱা যায়, এইটো মে' মাহলৈকে থাকিব, তথাপিও মাৰ্চ মাহটো কিন্তু বৃহস্পতিটো বহুত শুভ নহয়। পাৰিলে বৃহস্পতিবাৰে গুৰু লোকে দান দক্ষিণা দিব পাৰে, বা গুৰুক প্ৰণাম কৰিব পাৰে, গুৰু মন্ত্ৰ জপ কৰিব পাৰে, জাষ্ট গুৰুৰ মন্ত্ৰটো এবাৰ দুবাৰ মাতিব পাৰে। তেতিয়াও কিন্তু আপোনাৰ গুৰু অতি শুভ হ'ব বৃহস্পতি। গতিকে গুৰু শুভ হ'লে বাকী ক্ষেত্ৰতো বহুতখিনি শুভ ফল প্ৰদান কৰে। যদি আমি চাওঁ ধনস্থানৰ অধিপতি হৈছে বুধ, বুধ আছে একাদশত। গতিকে বুধ নিচস্থ হৈ আছে বৰ্তমান ৰবিযুক্ত কাৰণে, যিটো ৰবিযুক্ত হোৱা নাই, ৰাহুযুক্ত হৈ আছে আৰু চন্দ্ৰযুক্ত। গতিকে বুধশত্ৰু চন্দ্ৰ, গতিকে শত্ৰু গৃহত বহাৰ কাৰণে ধনস্থানত কিছু অশুভ হৈ আছে। আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত কিছু বাধা বিঘিনি চলি আছে আৰু মাছ মাত্ৰটো চলি থাকিব। গতিকে বুধৰ কাৰণে আপোনালোকে কি কৰিব, টকা পইচাৰ ক্ষেত্ৰত যদি দোকান বা ব্যৱসায় কৰে, যদি টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনটন হৈ আছে, আপোনালোকে সৰু ল'ৰা ছোৱালীক মাতি পায়স খুৱাব পাৰে। তেতিয়া কিন্তু আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব, ধন ধান বৃদ্ধি হ'ব। গতিকে এনেকুৱা এটা প্ৰতিকাৰ কৰিলে হ'ল। যদি আমি চাওঁ আপোনালোকৰ ভাতৃস্থানত, যিহেতু বৰ্তমান ধনস্থানত যদিও মংগল বহি আছে, ভাতৃস্থানলৈকে সঞ্চাৰ হ'ব আৰু ভাতৃস্থানত নিচস্থ হ'ব মংগল। নিচস্থ হোৱাৰ কাৰণে আপোনাৰ ভাতৃৰ কিছু অশুভ ফল লাভ কৰিব। গতিকে এনে ক্ষেত্ৰত মংগলৰ কাৰণে আপোনাৰ ভাতৃক হনুমান চালিচা পাঠ কৰিব দিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ বন্ধুৰ ক্ষেত্ৰত অধিপতি হৈছে ৰবি, ৰবি আছে ভাগ্য। গতিকে আপোনালোকৰ বন্ধুৰ পৰা কিন্তু ভাগ্য লাভ হ'ব। গতিকে তেনে ক্ষেত্ৰত চাব লাগিলে, যিহেতু বন্ধুৰ অধিপতি ৰবি ভাগ্য গৃহত আছে, কিন্তু শনি যুক্ত হৈছে, শনি আৰু ৰবি পিতা পুত্ৰ। গতিকে বন্ধুৰ কিছু শুভ ফল লাভ কৰিব, বন্ধুৰ পৰা আপোনালোকে ধন টকা পইচা লাভ কৰিব, সহায় লাভ কৰিব। যদি আপোনালোকৰ যিকোনো ক্ষেত্ৰত কিছু বাধা হৈ আছে, বন্ধুৰ পৰা সহায় লওক, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। গতিকে তেনে ক্ষেত্ৰত অতি শুভ। পঞ্চমত আছে কেতু, উচ্চ শিক্ষাত কিছু বাধা বিঘিনি হ'ব পাৰে, কিন্তু কিছু ক্ষেত্ৰত বাধা বিঘিনি আপোনালোকৰ কমাইও দিয়ে। গতিকে উচ্চ শিক্ষাত কিছু শুভ হ'ব। কিন্তু একাদশত আপোনালোকৰ বুধ চন্দ্ৰ ৰাহু আছে, দ্বাদশৰ অধিপতি মংগল ধনস্থানত আছে। বিদেশ ভ্ৰমণৰ নামত আপোনালোকৰ টকা পইচা খৰচ হ'ব পাৰে। গতিকে অকণমান টকা পইচাৰ ক্ষেত্ৰত চাই চিতি চলিব, নহ'লে কিছু অসুবিধাত পৰিব পাৰে। গতিকে বাকী ক্ষেত্ৰত কথা নাই, ভাগ্যৰ ক্ষেত্ৰত অতি শুভ। শুক্ৰ ৰবি আৰু শনি আছে, শনি আৰু ৰবিযুক্ত, শনি আৰু শুক্ৰযুক্ত, শনি শুক্ৰ মিত্ৰ হয়। মিত্ৰ ভাগ্যত থকাৰ কাৰণে যদিও বৃহস্পতিয়ে কিছু অশুভ ফল প্ৰদান কৰিছে, কিন্তু শনিয়ে আপোনালোকৰ কিন্তু বহুত শুভ ফল প্ৰদান কৰিব এই মাহটো। গতিকে ভাগ্যত উদয় হ'ব, যিকোনো কামত গ'লে সফল হ'ব। আৰু যদি আপোনালোকে এইটো মাহতে ইণ্টাৰভিউ দিয়ে বা যিকোনো এপ্লাই কৰে কৰ্মত, তেতিয়া কৰ্মপ্ৰাপ্তি যোগ দেখা যায় 100%। গতিকে কৰ্মস্থানত আছে ৰবিচন্দ্ৰ, চন্দ্ৰ বুধ আৰু ৰাহু যদি থাকে বেংক ব্যৱসায়, বেংকত যিসকলে চাকৰি কৰে,
যিসকলে কম্পিউটাৰৰ কাম কৰে তেনে ক্ষেত্ৰত অতি শুভ। যিসকলৰ প্ৰেছ আছে, যিসকলে প্ৰেছত কাম কৰে তেওঁলোকৰ কাৰণে অতি শুভ ৰাহুৰ কাৰণে। আৰু চন্দ্ৰৰ কাৰণে কিছু যিসকলে পানীৰ ব্যৱসায়, যিসকলে পানীৰ বটলৰ ব্যৱসায় কৰে বা যিসকলে নিবিদ চাকৰি কৰে তেওঁলোকৰ কাৰণে অতি শুভ ফল লাভ কৰিব। তেওঁলোকে কিন্তু কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। গতিকে পানী, ৱাটাৰ ৰিচোৰ্চ বা পানীৰ কোম্পানী বা পানীৰ যিকোনো চাকৰিত যদি আপোনালোকে এপ্লাই কৰে এইটো মাহতে, জুন মাহৰ ভিতৰত কিন্তু চাকৰি পোৱা যোগ 100% আছে। কিন্তু এপ্লাইটো এইটো মাহৰ ভিতৰতে কৰিব লাগিব, মাৰ্চ মাহৰ লাষ্টলৈকে হ'লেও কোনো কথা নাই, এতিয়াই ভাল ফল লাভ কৰিব। যদি আমি চাওঁ বিদেশ ভ্ৰমণ, মংগলৰ কাৰণে বিদেশ ভ্ৰমণত কিছু বাধা বিঘিনি হৈ থাকিব পাৰে, কষ্ট হ'ব পাৰে ৰাস্তাত। এনে ক্ষেত্ৰত এতিয়া আমি বিবাহৰ ক্ষেত্ৰত বিবাহৰ অধিপতি মংগল, যিসকল জাতক জাতিকা পাত্ৰ পাত্ৰী তেওঁলোকৰ যি বিবাহত কিছু বাধা হৈ আছে আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব। মংগলৰ প্ৰতিকাৰ গোটেই সহজ, আপোনালোকে মংগলবাৰে হনুমান চালিচা পাঠ কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। গতিকে প্ৰতিকাৰ হিচাপে আপোনাক মই কৰিছোঁ মংগলৰ প্ৰতিকাৰ কৰিব বিবাহৰ ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত শনিৰ প্ৰতিকাৰ কৰিব, আৰু আয় ইনকামৰ ক্ষেত্ৰত আপোনালোকে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু যদি চোৱা যায় জেনেৰেল, এইটো কিন্তু কিছু সৰু সুৰা অশুভ ফল প্ৰদান কৰে, বাকী ক্ষেত্ৰত কিছু শুভ ফলো প্ৰদান কৰে। পাৰিলে বৃহস্পতিবাৰে নিৰামিষ খাওক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। ৰবি শুক্ৰৰ কাৰণে আপোনালোকৰ অতি শুভ হৈ আছে। আৰু যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে। যিসকলে নতুনকৈ হৈছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।